ডিগবৈ সমষ্টিত যথেষ্ট সংখ্যক লোক জাতীয় দলত ৰাইজৰ দলত ইতিমধ্যে যোগদান কৰিছে যে আৰু কেনেধৰণে পাইছে আৰু পৰৱৰ্তী সময়ত এতিয়া আৰু অসমত বিজেপিৰ কোনো দুৰ্গ নাই। বিজেপিৰ দুৰ্গবিলাক খহি মেলি শেষ। আপোনালোকে নিজেই গম পাইছে যে অসমৰ যিমান নিষ্ঠাবান বিজেপি কৰ্মী আছিলে এজন এজনকৈ বিজেপিৰ কৰ্মীবিলাকে বিজেপি দলক বেয়া পালে। কাৰণ বিজেপি দলৰ যিবিলাক নিষ্ঠাবান কৰ্মী আছিলে, যিবিলাকে দলটোক বহুত কষ্টৰে গঢ়িছিলে, তেওঁলোকে সপোনৰ যিটো দল গঢ়ি তুলিছিলে, সপোনৰ অসম যিখন গঢ়িব খুজিছিলে, সেই সপোনৰ দলটোক হাইজেক কৰি লৈ গ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ এজন মানুহ। এতিয়া গোটেই বিজেপি দলটো হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড, HBS কোম্পানী প্ৰাইভেট লিমিটেড। চাৰিওফালে গোটেই কেৱল আৰু কেৱল এতিয়া হিমন্ত বিশ্ব শৰ্মা। তাত না RSSৰ কিবা প্ৰভাৱ চলে, না কিবা বিজেপিৰ প্ৰভাৱ চলে, না বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ প্ৰভাৱ চলে। কেইজনমান মানুহৰ এতিয়া প্ৰাইভেট কোম্পানীত পৰিণত হৈ গ'ল অসম বিজেপিটো। আৰু সেইকাৰণে বিজেপিৰ ভিতৰৰ সকলোবিলাক কৰ্মী, নিষ্ঠাবান কৰ্মী, দলীয় কৰ্মীবিলাক এতিয়া খৰ্গহস্ত হ'ল, অসন্তুষ্ট হ'ল। আৰু সেইকাৰণে অসমত এতিয়া ক'তো দুৰ্গ নাই। সেইকাৰণে ডিগবৈৰ নিচিনা যিবিলাক বিজেপিৰ দুৰ্গ বুলি কৈছিলে, তাত আপোনালোকে নিজে দেখিলে আজি আমাৰ শতাধিক বিজেপি কৰ্মীয়ে আমাৰ দলত যোগদান কৰিলে। বিজেপি কৰ্মী আৰু নেতাবিলাকে যোগদান কৰিলে। আৰু যোগদান কৰি এতিয়া তেখেতসকলে কৈছে যে বিজেপিয়ে আমাৰ সপোন পূৰণ কৰিব নোৱাৰিলে, এটা আঞ্চলিক দলেহে অসমৰ মানুহৰ সপোন পূৰণ কৰিব পাৰে। সেইকাৰণে আমি ৰাইজৰ দললৈ আহিছোঁ। গতিকে মই আশা কৰোঁ যে ৰাইজৰ দলে আমি টাৰ্গেট লৈছোঁ যে 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন, সেই 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি অন্তত পক্ষে 20খন আসনত জয়ী হ'ব লাগিব গোটেই অসমত ৰাইজৰ দল। আৰু 2031 যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত আমাৰ আঞ্চলিক দলৰ চৰকাৰ হ'ব লাগে। এয়াই হ'ল আমাৰ এই মুহূৰ্তত ৰাইজৰ দলৰ টাৰ্গেট বা লক্ষ্য, আৰু আমি সেই লক্ষ্যত আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে বিজেপিৰ যিয়ে দুৰ্গ নাথাকক লাগিলে চব দুৰ্গ ভাঙি পেলোৱা হ'ব। বিজেপিৰ যিয়ে এনেকুৱা ধৰণৰ ঘাটি নাথাকক লাগিলে ঘাটি ভাঙি পেলোৱা হ'ব। আৰু সকলো অসমীয়া মানুহক পুনৰ মূল সুঁতিলৈ ঘূৰাই আনি অসমত আঞ্চলিক শক্তিবিলাকৰ এক নতুন মহাসংঘ তৈয়াৰ কৰি আমি অসমত আঞ্চলিক শক্তিবিলাকৰ চৰকাৰ গঠন কৰিবলৈ বদ্ধপৰিকৰ। ইয়াত মানে বিধায়ক আছে বুলিতো কোনো অস্তিত্ব মই উপলব্ধি কৰিব পৰা নাই। মানে কৈ থাকে যে শাসক দলৰ বিধায়ক থকা সমষ্টিবিলাকত বিৰাট উন্নয়ন হয়। ডিগবৈলৈ আহিতো উন্নয়নৰ যিটো নমুনা, সেই নমুনা দেখিতো সকলো আচৰিত। ইয়াততো উন্নয়ন বুলি কোনো বস্তুৱেই নাই। গতিকে শাসক দলৰ MLA বিধায়কবিলাকে যে অকল চিণ্ডিকেট কৰাৰ বাহিৰে বেলেগ তেওঁলোকৰ কোনো অস্তিত্ব নাই, কয়লা চিণ্ডিকেটক লৈ কাজিয়া কৰি থকাৰ বাহিৰে বেলেগ যে কাম একো নাই, সেই কথাটো প্ৰতিপন্ন হৈছে। আৰু ডিগবৈৰ ডেভেলপমেণ্ট একো আমি